নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্ট মাহটোত কন্যা ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কন্যা ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনাৰ আচৰণ তিক্ত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আক্ৰমণাত্মক স্বভাৱৰ বাবে সম্পৰ্কত বিভাজন হ'ব পাৰে, যাৰ ফলত পাৰস্পৰিক ভাতৃত্ববোধ হ্ৰাস পাব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু তেওঁলোকৰ কথা ভালদৰে শুনিব আৰু মানিবলৈ চেষ্টা কৰক। মাহৰ শেষত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আৱেগিক হৈ পৰিব পাৰে। এনে পৰিস্থিতিত মাতৃৰ লগত মুকলিকৈ কথা পাতিলে অতি ভাল ফল পোৱা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহে আপোনাৰ ব্যৱসায়ৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। কোনো এটা সময়ত আপুনি লোকচানত পৰিব আৰু আন কোনো সময়ত আপুনি লাভ পাব। মুঠতে আপুনি লাভৱান হ'ব, কিন্তু আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লাগিব, অন্যথা এটা গুৰুত্বপূৰ্ণ চুক্তি হেৰাই যাব পাৰে। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ ধাৰণা পাব, যদিও তেওঁলোকে এনে এক সিদ্ধান্তত আবদ্ধ হৈ থাকিব যাৰ বাবে তেওঁলোকৰ মনটো বিচলিত হৈ থাকিব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে যিসকল বিষয়া, তেওঁলোকে কিছুমান কথাৰ সন্দৰ্ভত মানসিক চাপ থাকিব পাৰে আৰু সহকৰ্মীসকলৰ সৈতে তেওঁলোকৰ মতানৈক্য হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আপোনাৰ ফলাফল অনুসৰি নহ'ব। কিন্তু মাহৰ শেষত সফলতা লাভ কৰিব। এনে পৰিস্থিতিত আপুনি আপোনাৰ শত্ৰুৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, কিন্তু আপুনি আপোনাৰ আচৰণৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিবই, যিটো ভৱিষ্যতৰ বাবে আপোনাৰ অতি সহায়ক বুলি প্ৰমাণিত হ'ব। এই মাহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকল প্ৰাৰ্থী, তেওঁলোকৰ বাবে খুবেই ভাল লক্ষণ কঢ়িয়াই আনিছে আৰু তেওঁলোকে নিজৰ ছিনিয়ৰৰ পৰা গাইডেন্স লাভ কৰিব। জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। অবিবাহিত ব্যক্তিসকলে এই মাহত কাৰোবাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে। এনে পৰিস্থিতিত যি সম্পৰ্কত সোমাই নাথাকক কিয়, এই সম্পৰ্কটো বজাই ৰাখিবলৈ আৰু মনটো শান্ত কৰি ৰাখিবলৈ যুটপৰোনাস্তি চেষ্টা কৰক। বিবাহিত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰেমৰ প্ৰতি আগ্ৰহ কম হ'ব পাৰে আৰু সংগীৰ প্ৰতি তেওঁলোকৰ মোহ কম হ'ব পাৰে। এই সময়ছোৱাত তেওঁলোকৰ মাজত হতাশাৰ অনুভৱ হ'ব, যিটো তেওঁলোকৰ সংগীকো বিৰক্ত কৰিব। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে নিজৰ বাবে এটা নতুন প্ৰস্তাৱ পাব পাৰে, কিন্তু আপোনাৰ পৰিয়ালৰ লোকে তাক ইমান ভাল নাপাব। এনে পৰিস্থিতিত তেওঁলোকৰ কথাবোৰ ভালদৰে শুনিবলৈ চেষ্টা কৰক। তাৰপিছতহে আপুনি জীৱনসংগী বিচাৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব, কিন্তু মানসিকভাৱে আপুনি মূৰৰ বিষত ভুগিব পাৰে, যাৰ ফলত আপুনি উদ্বিগ্ন আৰু মানসিক চাপৰ অনুভৱ কৰাৰ সম্ভাৱনা থাকিব, যিয়ে আপোনাৰ মনটোক অস্থিৰ কৰি ৰাখিব। মাহৰ মাজভাগত এই সমস্যা বৃদ্ধি পাব পাৰে আৰু টোপনি অভাৱৰ সমস্যা বৃদ্ধি পাব। এনে পৰিস্থিতিত ৰাতিপুৱা যোগাভ্যাস আপোনাৰ দৈনন্দিন কাম-কাজৰ বাবে অংশ হিচাপে বাছি লওক। লগতে ৰাতি শুই উঠাৰ আগতে ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে।
এই আছিল কন্যা ৰাশি ব্যক্তিসকলৰ আগষ্ট মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।